আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এডিআৰ গ্ৰেড 4 ফাইনেল কাট অফ কিমান যাব পাৰে OMR চোৱাৰ পাছত। ঠিক আছে, মই আগতে এটা কাট অফৰ ভিডিঅ' বনাইছিলোঁ, কিন্তু OMR চোৱাৰ পাছত এতিয়া বহুতে মোক কমেণ্ট কৰিছে, হোৱাটছআপতো কমেণ্ট কৰিছে আৰু কিছুমানে OMR খন মাৰ্কছ মানে চাই পেলাই OMR খন ফটো মাৰি দিছে যে মোৰ মাৰ্কছ ইমানটা ভুল হৈছে, ইমানটা শুদ্ধ হৈছে, মোৰ ইমান মাৰ্কছ আহিছে, গতিকে মই কোৱালিফাইড হ'ম নে বা মোৰ চান্স ফাইনেললৈ ফাইনেল সিলেকশ্যন হোৱাৰ কিমান চান্স আছে, বহুতে তেনেদৰে কমেণ্ট কৰিছে হোৱাটছআপত। আৰু লগতে ইউটিউবতো বহুতে ইউটিউবৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰিছে, আপোনালোকে নিশ্চয় যদি পাইছে। ঠিক আছে, মই সকলোখিনি ক'ম আজি যে গ্ৰেড 4 কাৰণে জেনেৰেল হওক, OBC হওক বা ওমেন হওক, ৰিজাৰ্ভেশ্যনৰ বা আমাৰ ST SC হওক কিমান মান মানে পালে আপোনালোকে OMRত কিমান মান আপোনালোকৰ মাৰ্কছ আহিছে, সেই অনুসৰি আপোনালোকে কিমান এক্সপেক্ট কৰিব পাৰে ফাইনেল সিলেকশ্যন হোৱাৰ। গতিকে সকলোখিনি কৈ আছোঁ, শেষলৈকে চাই থাকিব আৰু লগতে শ্বেয়াৰো কৰি দিব ভিডিঅ'টো। বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ আৰু নেক্সট মই NTPCৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। মেথছ আৰু ৰিজনিঙৰ আপোনালোকক ভিডিঅ' দিম, ঠিক আছে, অতি সোনকালে। আৰু যিহেতু আমাৰ এপ্ৰিল মে মানত এক্সামটো হ'বগৈ, গতিকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক, যিহেতু এইটো এটা বহুত ডাঙৰ এক্সাম হ'ব, কাৰণ বহুত কেণ্ডিডেট হয় ইয়াত। ঠিক আছে, NTPCৰ RB NTPCৰ কাৰণে, ৰেলৱেৰ কাৰণে, আৰু বহুত ভাল পষ্ট হয়। গতিকে আপোনালোকে ভালদৰে পঢ়ি থাকক। ইয়াত ইংলিছ নাহে, গতিকে মেথছ ৰিজনিং আৰু জিকেটো বহুত ভালদৰে পঢ়িব। আৰু মেথছ ৰিজনিংটো যিহেতু আপোনালোকে এডিআৰলৈ পঢ়িছিলে, গতিকে অলপ হ'লেও বেছিকখিনি ক্লিয়াৰ হৈ আছে। গতিকে ভালদৰে প্ৰেক্টিছ কৰি থাকিলে ইয়াত মানে ভাল সিলেকশ্যন মানে ভালদৰে আপোনালোকে সিলেকশ্যন পাব পাৰে। ঠিক আছে, গতিকে মই আজি এডিআৰ গ্ৰেড 4 ফাইনেল কাট অফ কিমান হ'ব পাৰে OMR চোৱাৰ পাছত সেইখিনি কৈ আছোঁ। ঠিক আছে, শেষলৈকে চাই থাকিব। এতিয়া চাব, মই প্ৰথমতে SSLC লেভেলৰ কাট অফটো কিমান যাব পাৰে সেইটো কৈ আছোঁ, আৰু 8 লেভেলৰ আৰু ITI লেভেলৰ বেলেগ বেলেগকৈ হ'ব। ঠিক আছে, যিহেতু বেলেগ বেলেগকৈ ভেকেঞ্চি আছে, গতিকে বেলেগ বেলেগকৈ কাট অফটো আহিব। আৰু এইখিনি কি হয়, আগতে মই এটা দিছিলোঁ কাট অফৰ ভিডিঅ', কিন্তু আমাৰ এতিয়া OMR চোৱাৰ পাছত বহুতে যিহেতু মেছেজ দিছে, গতিকে সেইটো কাৰণে আকৌ নতুনকৈ আপোনালোকক দিছোঁ। বহুতে যিহেতু কমেণ্ট কৰি কৈ আছিলে, এতিয়া 135ৰ ভিতৰত আপোনালোকৰ 90 পৰা 95ৰ ভিতৰত যদি জেনেৰেল হয়, তেতিয়াহ'লে প্ৰথম 90+ যদি আপোনালোকৰ আহিছে OMRত, বা আপোনালোকে যদি OMR বহুতে নিশ্চয় চোৱা নাই চাগে, আৰু জেনেৰেল যদি আপোনালোকৰ এক্সপেক্ট 90 আপোনালোকে ধৰিছে, তেনে ক্ষেত্ৰত 90+ যদি আছে তেতিয়াহ'লে টেনশ্যন নাই, আপোনালোকৰ ফাৰ্ষ্টতে আপোনালোকৰ নামটো আহিব পাৰে। ঠিক আছে, আৰু জেনেৰেল যদি ওমেনৰ হয়, তেনে ক্ষেত্ৰত 85 to 90 অৰ্থাৎ 85+ যদি পাইছে, তেতিয়াহ'লে আপোনালোকৰ আহিব পাৰে। OBCৰ ক্ষেত্ৰত 88 to 92, আৰু OBC ওমেনৰ ক্ষেত্ৰত 82 পৰা 88, মানে 82+ আৰু মানে কি হয়, যিটো কেটেগৰীয়ে নহওক তাৰ ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 2-3 মাৰ্কছ এটা কমাই দিলেই হৈ গ'ল। ঠিক আছে, আৰু SCৰ ক্ষেত্ৰত 80+ যদি আপোনালোকে পাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ চান্স আছে নাম অহাৰ। ঠিক আছে, SC ওমেনৰ ক্ষেত্ৰত 78+ যদি আপোনালোকৰ আছে, তেতিয়াহ'লে আপোনালোকৰ বা 75+ যদি আছে, মই যিহেতু এটা এক্সপেক্ট ধৰিছোঁ, তাতকৈ 2-1 কমিব পাৰে, কিন্তু নাবাঢ়ে। ঠিক আছে, ইয়াতকৈ ওপৰত নাযায়, যিহেতু নিগেটিভ মাৰ্কছৰ কথা আছে, আৰু টোটেলটো মানে 135 মাৰ্কছে। ঠিক আছে, গতিকে ইমানো 100 বহুতে কৈ আছে যে 110 যাব, 115 যাব, 120 যাব, আৰু এই টোটেলটো মাৰ্কছটো 135 ন। ঠিক আছে, গতিকে বেলেগৰ কথাত ইমান গুৰুত্ব নিদিব, নিজৰটো চাব। SCৰ ক্ষেত্ৰত 80+, SC ওমেনৰ ক্ষেত্ৰত যদি 78+ থাকে টেনশ্যন নাই, STৰ ক্ষেত্ৰত 77+, আৰু ST ওমেনৰ ক্ষেত্ৰত 75+, বা ST হিলছ যদি হয় 75+ যদি আপোনালোকৰ আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ নাম আহিব পাৰে ইণ্টাৰভিউৰ বাবে। ঠিক আছে, এইটো ইণ্টাৰভিউৰ বাবে বুলিহে কৈছোঁ। ঠিক আছে, যদিও আপোনালোকে বোলে জেনেৰেলৰ যিমান 90 কাট অফ, আপুনি 90হে পাইছে, তেনে ক্ষেত্ৰত কি হ'ব, আপোনালোকে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিব, কাৰণ ভাইভাত 15 মাৰ্কছ আছে। 15 নম্বৰৰ ভিতৰত যদি আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰে, তেতিয়াহ'লে যদি আপোনালোকে 10+, 15ৰ ভিতৰত যদি 10+ পাব পাৰে ভাইভাত, বা 12 মান পাব পাৰে, 12-13 মান পাব পাৰে, তেনে ক্ষেত্ৰত কাট অফটো কেনেবাকৈ কাট অফটো ক্লিয়াৰ কৰিলেও আপোনাৰ ফাইনেল চিলেকশ্যনত নাম আহিব পাৰে। ঠিক আছে, আৰু যদি আপোনালোকৰ আদাৰ্ছ কেটেগৰী, যিকোনো কেটেগৰী আপোনালোকৰ PWD হওক বা ST হিলছ ওমেন এইবিলাক হওক, 75ৰ ওপৰত নাযায় কাট অফ, মানে 70 to 75 সিমান মানতে থাকিব। ঠিক আছে, এতিয়া নেক্সট আমি 8 লেভেলৰ ক্ষেত্ৰত চাম। ঠিক আছে, এতিয়া চাব, মই 8 লেভেলৰ কথা কৈছোঁ। এতিয়া চাব, 8 লেভেলৰ পেপাৰখন ইজি আছিলে, কিন্তু পোষ্টৰ সংখ্যাও ইয়াত কি হয় বেছি, তথাপিতো কিন্তু ইয়াতকৈ কাট অফটো বেছি নাযায়। কি কাৰণে বেছি নাযায়, কাৰণ আমাৰ 8 লেভেলৰ যিখিনিয়ে দিছে এক্সাম, সেইখিনিয়ে 10 লেভেলৰো দিছে। ঠিক আছে, বহুতে, আৰু তেনে ক্ষেত্ৰত তেওঁলোকে যদি 10 লেভেলৰটোত পাছ হৈ যায়, তেনে ক্ষেত্ৰত কি হ'ব, 8 লেভেলৰ তেওঁলোকে পোষ্টটো নলয়, বা তেওঁলোকক পোষ্টটো যিহেতু আমাৰ বেছিক পে অৰ্থাৎ পে লেভেলৰ ওপৰত যিহেতু পোষ্টটো দিয়া হ'ব, গতিকে দুইটা এক্সামতে যি পাছ কৰে SSLC লেভেলৰ পোষ্টটো পাই যাব, আৰু এইটো কি হ'ব, তাতকৈ তলৰ কেটেগৰীজনে পাব, তলৰ মাৰ্কছটোৱে পাব। গতিকে
ইয়াতকৈ এছএছএলচি লেভেলতকৈ 8 লেভেলৰ যিটো এক্সাম তাৰ কাট অফটো কমি যাব বেছি নকমে 2-3 মান কমিব জেনেৰেল যদি 88 প্লাছ আপোনালোকৰ আহিছে বা 85 প্লাছ এনে ক্ষেত্ৰত আপোনালোকৰ নাম আহিব পাৰে 8 লেভেলৰ পোষ্টত জেনেৰেলৰ ওমেনৰ ক্ষেত্ৰত 83 বা 80 প্লাছ যদি আপোনালোকৰ আহিছে ওমেনত তেনে ক্ষেত্ৰত আপোনালোকৰ নাম আহিব পাৰে ওবিচিৰ ক্ষেত্ৰত 85 to 90 ওবিচি ওমেনৰ ক্ষেত্ৰত 80 to 85 এসচিৰ ক্ষেত্ৰত 78 ৰ পৰা 82 ৰ ভিতৰত যদি আপোনালোক বা 78 প্লাছ যদি আপোনালোকৰ মাৰ্কস আহিছে বৰ্তমান মানে ওএমআৰ চোৱাৰ পাছত তেনে ক্ষেত্ৰত আপোনাৰ নাম আহিব পাৰে 8 লেভেলৰ ক্ষেত্ৰত এসচি ওমেনৰ ক্ষেত্ৰত 75 প্লাছ যদি আপোনালোকৰ আহিছে তেতিয়াহলে আপোনালোকৰ নাম আহিব পাৰে এসটিৰ ক্ষেত্ৰত 72 প্লাছ যদি আপোনালোকৰ আহিছে তেতিয়াহলে আপোনাৰ নাম আহিব পাৰে আৰু এসটি ওমেনৰ ক্ষেত্ৰত 70 to 75 ৰ ভিতৰত বা 70 প্লাছ হলে আপোনালোকৰ নাম আহিব পাৰে ঠিক আছে আৰু আদাৰ্ছৰ ক্ষেত্ৰত কি হয় পিডব্লিউডি হক বা এসটি হিলছ হক সেই সকলৰ ক্ষেত্ৰত কি হয় 68 to 72 হিমান মানৰ ভিতৰত হ'ব পাৰে তাতকে তলত মেবি না যাব পাৰে ঠিক আছে যেটো আমাৰ পোষ্টৰ সংখ্যা এবাৰ জবাৰকৈ বহুত কম আৰু আইটিআই ক্ষেত্ৰত কি হয় পোষ্টৰ সংখ্যা যথেষ্ট এবাৰ বেছি মানে এইচএসএলচি বা আপোনালোকৰ 8 লেভেলৰ তুলনাত ঠিক আছে গতি ইয়াত আপোনালোকৰ কাট অফটো মই ডাইৰেক্ট লিখি দিছো ইয়াত আপোনালোকৰ কাট অফটো ইয়াতকৈ কম যাব ঠিক আছে ইয়াত আপোনালোকে এক্সপেক্ট কৰিব পাৰে 85 to 88 ঠিক আছে 88 ইমান মান এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু জেনেৰেলৰ ওমেনৰ ক্ষেত্ৰত আপোনালোকে 80 to 85 ৰ ভিতৰত হ'ব পাৰে ঠিক আছে আৰু ওবিচিৰ ক্ষেত্ৰত 80 জেনেৰেলৰ ওমেনৰ হৈতে অকমান অলপ 2-1 বেছি থাকে ঠিক আছে 82 to 85 ইমান মান হ'ব পাৰে আৰু ওবিসি ওমেনৰ ক্ষেত্ৰত 78 to 82 ইমান মান থাকিব পাৰে এসচিৰ ক্ষেত্ৰত 75 to 80 থাকিব পাৰে এসচি ওমেনৰ ক্ষেত্ৰত 72 to 75 মান থাকিব পাৰে এসটিৰ ক্ষেত্ৰত 70 to 75 ভিতৰত থাকিব পাৰে এসটি ওমেনৰ ক্ষেত্ৰত 67 to 72 ইমান মান থাকিব পাৰে আৰু বাকি ক্ষেত্ৰত আপোনালোকৰ 62 to 67 ইমান মান থাকিব পাৰে ঠিক আছে আদাৰ্ছ অৰ্থাৎ পিডব্লিউডি হক এই তিনিকৈ কেটেগৰীৰ ক্ষেত্ৰত গতিকে মোৰ মতে যেহেতু বহুতে ওএমআৰ মোলে পঠাইছে আৰু বহুতে মোলে ফোন কৰিছে যে মোৰ ইমান মাৰ্কস আহিছে গতিকে মই কোৱালিফাই হ'ব পাৰিম না বহুতে কৈছে আৰু বেছি সংখ্যক যিমান বিলাক মোক মেছেজ কৰিছে বেছি সংখ্যকে কি হয় 85 80 75 হিমান মান মাৰ্কসৰ ঠিক আছে দুই এটাইহে 105 104 সেই তিনিকৈ ধৰণৰ মাৰ্কসৰ কথা কৈছে ঠিক আছে গতিকে মোৰ মতে এইটো এক্সপেক্টেশন আছে মোৰ মতে আৰু যেহেতু ফেব্ৰুৱাৰী যেহেতু আপোনালোকে ফাইনেল ৰিজাল্ট পাবই গতিকে বেছি মাথা মাৰি নাথাকিব মাত্ৰ আপোনালোকে নেক্সট এক্সাম কি আছে তাৰ প্ৰতি ধ্যান দিয়ক আৰু ভালদৰে পঢ়ি যাওক আৰু নেক্সট এক্সামৰ কাৰণে আপোনালোকে যদি পঢ়ে তেতিয়াহলে আপোনালোকৰ ভাইভাৰ কাৰণে অলপ প্ৰস্তুত হ'ব ঠিক আছে গতিকে নেক্সট এনটিপিসি আহি আছে বা আসাম পুলিচৰ এক্সাম আহি আছে গতিকে সেইখিনি কাৰণে প্ৰিপাৰেচন কৰি থাকক ঠিক আছে মই আপোনালোকক মেথছ ৰিজনিংৰ ভিডিও দিম বাৰু মাজে মাজে জিকেৰ ভিডিও দিম আৰু মই আপোনালোকক কিনকুৱা ধৰণৰ বুকস পঢ়িব লাগে বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে মই সেই তাৰ ভিডিও দি থোৱা আছে যদি আপোনালোকে নাই চোৱা সেইখিনি চাই ল'ব বহুত ইম্পৰ্টেন্ট হয় সেইখিনি যদি আপোনালোকে যেটো আমাৰ গ্ৰেড 3 আকৌ পোষ্ট ওলাব যেটো আমাৰ সিএম ছাৰে কৈছে 15000 প্লাস পোষ্ট ওলাব গতিকে আপোনালোকে এতিয়া পৰা অলপ চাই থাকক একেবাৰে এৰি নিদিব কাৰণ মেথছ বস্তুটো যদি একেবাৰে এৰি দিয়ে আকৌ যেতিয়া এক্সামলৈ 2-3 মাহ থাকিব তেতিয়া যদি আপোনালোকে ষ্টাৰ্ট কৰে আকৌ প্ৰথম পৰা ষ্টাৰ্ট কৰিব লাগিব বেছিকৰ পৰা গতিকে এতিয়া অন্তত আধা ঘণ্টা 1 ঘণ্টা হলো অলপ চাই থাকক যদি আপোনালোকে বেলেগ এনটিপিসি হক এসএসসি হক এসএসসি জিডি হক সেইবিলাক আসাম পুলিচ হক সেইবিলাক যদি ফিলআপ কৰি থৈছে সেইবিলাক কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকক যিকোনো এটা এক্সামত আপোনালোকৰ মাৰ্কস মানে আপোনালোকে সাকসেস হ'ব পাৰিবই ঠিক আছে ধন্যবাদ